নমস্কাৰ পুনৰবাৰ অসমীয়া এচিভাৰ্ছ একাডেমীলৈ স্বাগতম জনাইছো মই প্ৰিয়া আজি আপোনালোকৰ সন্মুখত মই ভাৰ্বৰ আকৌ এটা পাৰ্ট লৈ আহিছো এইটো মোৰ থাৰ্ড নম্বৰটো ভিডিও হ'ব যদি আপোনালোকে আগৰ ভিডিওখিনি চোৱা নাই পাৰ্ট 1 পাৰ্ট 2 হেইসমূহ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব আৰু এই পাৰ্ট 3 টো হে আগৰ লিংকৰ পৰাই ইন্টাৰলিংক হৈ আছে গতিকে আপোনালোকে হে আগৰ পাৰ্টখিনি চাই মিলিহে এই ভিডিওটো লৈ আহিব তেতিয়া হলে আপোনালোকে বস্তুখিনি খুব সোনকালে বুজি পাব ঠিক আছে তো আহক আমি আৰম্ভ কৰো আজি কি আছে পাৰ্ট 3 হেতুত চাম তাৰ আগতে এটা এনাউন্সমেন্ট মই আগতে এটা ভিডিও দিছিলো বাৰু কিন্তু ষ্টিল আকৌ এটা দিছো সৰুকে কৈ যাও কথাখিনি বৰ বেছি ডাঙৰ নকৰো আমাৰ কিতাপ আহিছিল প্ৰস্তুত কৰি উলিয়াইছে আমাৰ অসমীয়া এচিভাৰ্ছ একাডেমীৰ তৰফৰ পৰা গতিকে আপোনালোকে কিতাপসমূহ চাব মই কৈছো আগৰ ভিডিওত বাৰু আজি বৰ বেছি নকও এই কাৰণে তো আপোনালোকে চাই ল'ব ইয়াৰে ডিসকাউন্টটো চলি আছে আপোনালোকে যদি পাৰচেজ কৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব কন্টাক্ট নম্বৰ দিয়া থাকিব আপোনালোকে হে গুটেইসমূহ চাই মিলি পাৰচেজ কৰি ল'ব বাৰু এতিয়া আহো ভিডিওটোলৈ কনসেপ্টস বেসড অন ভাৰ্ব ঠিক আছে আগৰ যেটো ভিডিও আছিল তাতেও ভাৰ্বে আছিল ইয়াতেও ভাৰ্বে আছে আৰু দুটা ভাৰ্বৰ ওপৰত ভিডিও মই দুটা অলৰেডি দিলোৱে গতিকে এইটো মোৰ থাৰ্ড নম্বৰটো ভাৰ্বৰ ওপৰত ভিডিও হ'ব গতিকে থাৰ্ড নম্বৰ যেটো ভিডিও হেতুত মই যিখিনি ৰৈ গৈছিল কিছুমান ইম্পৰ্টেন্ট তাত টপিক সৰু সৰু সোমাই আছে তো হেখিনি বস্তু ইয়াত মই কভাৰ কৰিবলৈ চেষ্টা কৰিম জুৱা ভাৰ্বৰ ভিডিওখিনিত মই মেইন পাৰ্টখিনি কৰাই দিছো আজি এই ভিডিওটোত সৰু সৰু বস্তু কিছুমান কনসেপ্ট হয় হেখিনি বস্তু আপোনালোকে জানিব লগিয়া সেই কাৰণে মই ভাবিছো এই ভিডিওটো ভাৰ্ব 3 হিচাপত কৰিলে আপোনালোকৰ কনসেপ্টখিনি আকৌ অকমান ভাল হ'ব ঠিক আছে সো water verbs মই আগতে পঢ়িছো এইবোৰ কৰাই দিয়া আছে আগৰ ভিডিও সমূহত ঠিক আছে গতিকে এটোত বৰ বেছি কবলৈ একো নাযাও মই ভাৰ্বটো কি অ্যাকশন হয় হেতু আপোনালোকে চাই ল'ব ক্লাসিফিকেশনটো চাই ল'ব ক্লাসিফিকেশনো মই কৰাইছো ভাৰ্বৰ কেনেকে ক্লাসিফিকেশন হৈছে হেতু লাষ্ট ভিডিওটো কৈ থোৱা হৈছে গতিকে এইখিনি চাই ল'ব ষ্টিল আকৌ এবাৰ কৈ দিছো ৰিমাইন্ড হৈ যাব আপোনালোকৰ যে ভাৰ্বক দুটা ভাগত ভাগ কৰিছে ফাইনাইট আৰু নন ফাইনাইট আকৌ এই ফাইনাইট ভাৰ্বটোকে আমি দুটা ভাগত ভাগ কৰিছো মেইন ভাৰ্ব আৰু অক্সিলাৰি ভাৰ্ব ঠিক আছে আকৌ নন ফাইনাইট ভাৰ্বক আমি ইনফিনিটিভ বা ইনফাইনাইট বুলি কয় আকৌ জেৰান্ড বুলি কয় আকৌ পাৰ্টিসিপল বুলি কয় এই তিনিটা ভাগত আমি নন ফাইনাইট ভাৰ্বক ডিভাইড কৰিছো ঠিক আছে এইখিনি আছিল ইয়াৰ ক্লাসিফিকেশন হ'ব নেক্সট আহো নেক্সট স্লাইডত আছে আপোনালোকৰ the conjugation of verbs এইটোৱে হল ইয়াৰ পৰা মোৰ যেটো ভিডিও কৰা উদ্দেশ্য এইটো কথা কবলৈ মই এই ভিডিওখিনি বনাইছো ঠিক আছে ইয়াতে অকমান মন কৰিবলগীয়া কথা কি আছে যে কনজুগেশন মানে একত্ৰীকৰণ মানে যোগ কৰা আৰু এটোকে বুজাইছে তো ভাৰ্বৰ ক্ষেত্ৰত কেনেকে বস্তুটো এপ্লাই হয় কনজুগেশন অফ ভাৰ্বছটো মানে কেনেকা কনসেপ্ট বুজাব হেতু বস্তু ইয়াতে অকমান চাব লাগিব কেনেকে দিয়া আছে চাই লৈছো যে verbs may be divided into two classes or conjugations মানে ক্লাसेस হ'ব পাৰে verbs টোক আমি কেনেকে ডিভাইড কৰিব পাৰো ক্লাছতো ডিভাইড কৰিব পাৰো কোন দুটা ক্লাছত ডিভাইড কৰি দিম আমি দুটা ক্লাছত ডিভাইড কৰিব পাৰো বা কনজুগেট কৰিব পাৰো বা একত্ৰীকৰণ কৰিব পাৰো কেনেকে হয় ভাগ যে কৰিব পাৰো কেনেকে হয় হেতুহে জানিব লগিয়া ঠিক আছে তাকে কোৱা হৈছে কনজুগেশন অফ verbs একেলগে আছে কেনেকে আমি ভাগ কৰিব পাৰি বা তাৰ ডিফাৰেন্সিয়েটটো আমি কেনেকে উলিয়াব পাৰো হেতু হৈছে মেইন কথা ইয়াত তাকে বুজাবলৈ মই চেষ্টা কৰিম বস্তুখিনি চাব ভালদৰে যে প্ৰথমটো কি আছে যে দুটা ভাগ যেটো কোৱা হৈছে প্ৰথম ভাগটো হল strong verbs আকৌ যেটো দ্বিতীয় ভাগ হয় হেতু হল weak verbs ঠিক আছে যে ভাৰ্বক আমি দুটা ক্লাছত ভাগ কৰিব পাৰো কেনেকে strong verbs আৰু weak verbs ঠিক আছে ইয়াতে এটা নোট আছে এই নোটটো চাই লব ইম্পৰ্টেন্ট হয় we can identify that kind of verb according to their manner in which they form the past tense from the present এইখিনি কিন্তু অকমান মন কৰিবলগীয়া যে কি কৈছে আমি strong verb এটা লৈছো
suppose মই go ললো okay এই go to strong verb হব নে weak verb হব আমি কেনেকে ক'ব পাৰিম আমি সেই বস্তুটোক manner হিচাপত আমি চাব লাগিব যে কি manner বুজাইছে কেনেকে বুজাইছে সেন্টেন্সত কেনেকে এপ্লাই হৈছে সেই বস্তুখিনি আমি চাব লাগিব ঠিক আছে তাৰো কিছুমান নিয়ম আছে সেই নিয়মখিনি আমি জানিব লাগে দেন আমি surely ক'ব পাৰো যে এটো strong verb হব বা weak verb হব হেকিনিহে আমি শিকিব লাগিব ঠিক আছে তো ইয়াতে হেতু কথাই কৈছে যে they form the past tense from the present যে কেনেকে কি হল বৰ্তমানৰ পৰা পাষ্টলৈ অতীতলৈ গৈছে আৰু হেতু কোনটো মেনাৰত গৈছে হেতুৱে আমি আইডেন্টিফাই কৰিব পাৰিম ঠিক আছে এটোৱে হল ইয়াৰে strong verbs বা weak verbs আইডেন্টিফাই কৰাৰ নিয়ম কিন্তু তাতে কেস কিছুমান আছে হেখিনি বস্তু অকমান জানিব লগিয়া পিছত আমি বুজি আছো লাহে লাহে প্ৰথমতে চাম আমি ইয়াক বুজিবৰ কাৰণে আমি বুজিব লাগিব যে strong verb কাক কয় ঠিক আছে strong verb নো কি ডেফিনিশন টো অকমান চাব হা ডেফিনিশন টো চালে মানে কি হয় বস্তুখিনি কি ক'ব বিচাৰিছে আৰু কি হয় তাৰ মেইন কথাটো কি হেতু আমি বুজিব পাৰো সেই কাৰণে মই ডেফিনিশন দিছো মোৰ প্ৰত্যেকটা ভিডিওতে ডেফিনিশন মই ৰাখিছো উইথ এক্সাম্পল ৰাখিছো আৰু কেনেকে বস্তুখিনি মানে তাত কনসেপ্টটো সোমাই আছে কেনেকে হৈছে বস্তুটো সেই বস্তুখিনি আপোনালোকে সেই ডেফিনিশনৰ থ্ৰু দিয়ে গম পাব সেই কাৰণে মই ডেফিনিশনটো ৰাখিছো আৰু ডেফিনিশনটো বাক্যত কেনেকে এপ্লাই হয় তাৰ কাৰণে সেই এক্সাম্পল সমূহ লোৱা হৈছিল বা বুজাইও দিছো মই আলোচনা কৰিছো সেই সমূহ গতিকে সেই সমূহ বস্তু আপোনালোকৰ কাৰণে কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে গতিকে এতিয়া চাও আমি যে strong verb নো কি বা কাক কয় ঠিক আছে strong verbs form their past tense by changing the inside vowels of their present tense এইখিনি মানে কেনেকে আমি ক'ব পাৰো যে strong verb হয় বুলি verb এটাক আমি strong verb বুলি কেতিয়া ক'ব পাৰো কেনেকে ক'ব পাৰো তাৰে ওপৰত ইটো অকমান আভাস যে কেনেকে ক'ব পাৰো ইটো বস্তু আমি যে strong verbs খিনি কেনেকে হ'ব form their past tense okay হেতু কেনেকে হয় formation টো কেনেকে হয় past tense ৰ দ্বাৰাই হয় আৰু কেনেকে that apply হয় যে by changing inside the vowels okay changing inside the vowels বস্তু suppose এটা verb লৈছো মই ইয়াতে example টো লৈছো বাৰু যেনেকে suppose মই stand টো ললো ঠিক আছে stand টো এটা verb ললো হয় ইয়াৰে যেটো আমাৰ strong verb কেনেকে change হয় হেতু বস্তু চাবৰ কাৰণে আমি কি কৰিব লাগিব ষ্টেণ্ডত যে ভাৱেল সোমাই আছে ভাৱেলটো আমি জানো এতিয়া আৰু হেবোৰ কৈ থাকিবলৈ নাই সৰুৰা আমি যেহেতু কম্পিটিটিভ এক্সাম বোৰে দি আছো গতিকে এই সমূহটো একেবাৰে জানিব লগিয়া কথা যে ভাৱেল কেইটা কি হয় কনসোনেন্ট কি তো সেই সমূহ আৰু নকও তথাপি কৈ দিছো আৰু ইয়াতে আছে যেহেতু এ ই আই ও ইউ ঠিক আছে এইকেটা হল আমাৰ ভাৱেল আৰু এই ভাৱেল যদি আমাৰ সেই ভাৰ্বৰ শব্দটোত থাকে ঠিক আছে সেই ভাৰ্বৰ শব্দটোত যদি থাকে যিকোনো এটা ভাৱেল হেতুক আমি কি কৰিব লাগিব তাৰে পৰাই সেই ভাৱেলৰ চেঞ্জটো হ'ব সেই ভিতৰত যেটো ভাৰ্ব সোমাই থাকিব সেই ভাৰ্বৰ চেঞ্জটো তাত আহিব আৰু ভাৰ্বৰ যদি ভাৱেলৰ যদি সেই চেঞ্জটো আহিছে সাপোজ ষ্টেণ্ড আছে ষ্টেণ্ডৰ পৰা এ টু কি হয় ভাৱেল হয় এই ভাৱেলৰ চেঞ্জ এটা হৈছে কি হৈছে তাত গৈ পাষ্টত গৈ কি হৈছে stood stand stood হয় ইয়াতো কি আহি গল ভাৱেলছে আহি গল হল যেতিয়া ভাৱেলছৰ চেঞ্জ আহি যায় যিকোনো ভাৰ্বৰ ক্ষেত্ৰত তেতিয়া তাক আমি ক'ব পাৰো যে সেই ভাৰ্বটো strong verb হয় বুলি ঠিক আছে যেনেকে give ইয়াতে I টো কি হয় এটা ভাৱেল হয় এই give টোৱে যেতিয়া past formত যাব কি হ'ব আকৌ এটা ভাৱেলৰ চেঞ্জ হ'ব এই যে ভাৱেলৰ চেঞ্জ হল আইৰ পৰা গৈ যে এ হল হেতুৱে হল কি strong ভাৰ্বৰ কিছুমান নিয়ম ঠিক আছে যে এটো এটা নিয়ম হৈ গল কাৰ strong ভাৰ্বৰ কাৰণে আৰু তেতিয়া আমি ক'ব পাৰিম যে যদি ভাৱেল চেঞ্জ হৈছে পাষ্টত বা প্ৰেজেন্টত সাপোজ প্ৰেজেন্টত মই give লৈছো আৰু তাৰে যেটো past gave আহিছে হেতুও কি হল যে ভাৱেল চেঞ্জ হল তাত সোমাই থকা ভাৱেলটো চেঞ্জ হল সেই চেঞ্জ যেতিয়া হল তাক আমি ক'ব পাৰিম সেই ভাৰ্বটোক আমি ক'ব পাৰিম strong verb বুলি ঠিক আছে এইখিনি কনসেপ্ট অকমান জানিব লগিয়া এইটোৱে অকমান ইম্পৰ্টেন্ট ইয়াৰ কিন্তু বেলেগ তেনেকুৱা একো নাই এইটোৱে ইম্পৰ্টেন্ট হয় গতিকে এই বস্তুটো অলমান চাব ঠিক আছে যে ষ্টেণ্ড আছে ষ্টেণ্ডৰ এ টু ভাৱেল হয় ইয়াতেও কি হল পাষ্টত গৈ এ টু চেঞ্জ হৈ পেলাই আকৌ ও হল ঠিক আছে ভাৱেলটো
ভাৱেল চেঞ্জ হল হয় ভাৱেল টু ভাৱেল হল তো হেতুৱে আমি ভাৰ্বৰ ক্ষেত্ৰত কম হেতু কেনেকুৱা ধৰণৰ ভাৰ্ব হ'ব ষ্ট্ৰং ভাৰ্ব হ'ব ঠিক আছে এতিয়া চাম আমি উইক ভাৰ্ব এইখিনি আছিল আপোনালোকৰ ষ্ট্ৰং ভাৰ্ব এতিয়া চাম আমি উইক ভাৰ্বৰ ক্ষেত্ৰত কেনেকুৱা হয় উইক ভাৰ্বছ আৰ দোজ which form their past tense by adding ed d or t to the presentত কেনেকে হ'ব যে suppose weak verbs মই example টো দি বুজাই দিলো বাৰু যে কেনেকে হল capture okay capture টো যদি মই ভাৰ্বৰ কি হয় ভাৰ্বৰ তিনিটা ফৰ্ম দেই আপোনালোকে এইটো মন কৰিব ভাৰ্বৰ কি ফৰ্ম v1 v2 v3 এই v1 টো কি বুজাব প্ৰেজেন্ট বুজাব v2 টো কি বুজাব past বুজাব v3 এ কি বুজায় past participle বুজায় ঠিক আছে এইখিনি কিন্তু চাব দেই এতিয়া প্ৰেজেন্টৰ ক্ষেত্ৰত কোনটো আহি আছে ভাৰ্ব বা পাষ্টৰ ক্ষেত্ৰত কোনটো আহি আছে ভাৰ্ব হেতু কিন্তু জানিব লগিয়া আপোনালোকৰ ডিএমই এক্সামত কিন্তু সুধিছিল এইটো এটা কোৱেশ্চন আহিছিল কিন্তু যে পাষ্ট টেন্স কি হয় এটা প্ৰেজেন্ট ফৰ্ম দিয়া আছে তাৰ পৰা আকৌ কি কৰিব দিছে পাষ্ট টেন্স উলিয়াব দিছে স্পিক স্পক স্পকেন হেনুকা এটা আছিল চাগে চাই লব তো এইবিলাক কিন্তু জানিব লগিয়া যে প্ৰেজেন্টত থাকিলে কি হয় প্ৰেজেন্টটো যেতিয়া পাষ্টত যায় হেতু কি হয় ভাৰ্বৰ কি ৰূপটো আহি যায় হেতু কিন্তু জানিব লগিয়া আৰু হেতু ক্ষেত্ৰতে কিন্তু আপুনি গম পাব লাগিব যে ষ্ট্ৰং ভাৰ্ব কেনেকুৱা হল কত হল কি হল বা উইক ভাৰ্ব কেনেকে হল বা কি হল কেনেকে এপ্লাই হৈছে ঠিক আছে তো এইখিনি আছে ভাৰ্বৰ ফৰ্ম খিনি যে v1 v2 v3 এতিয়া কথাটো ইয়াত কি কৈছে যে ইয়াতে কি এডিং হ'ব ed হ'ব d হ'ব t হ'ব ঠিক আছে কোড হ'ব past formত হ'ব মন কৰিছেনে কথাটো যে past formত কি হল suppose capture টো এইটো present formত আছে ভাৰ্বৰ এইটো present formত আছে কিন্তু captured এইটো কি আছে ভাৰ্বৰ past formত আছে ইয়াতে d এড হৈছে হয় যদি d ed বা t ভাৰ্বৰ ক্ষেত্ৰত যোগ হয় তেনেহলে আমি সেই ভাৰ্বসমূহক ক'ব লাগিব উইক ভাৰ্ব বুলি ঠিক আছে আই হোপ এইখিনি বুজি পাইছে আপোনালোকে কথাটোলে অকমান মন কৰিব যদি বুজা নাই অকমান চাব যে কেনেকুৱা ধৰণৰ মানে কনসেপ্টটো কত সোমাই আছে কি কথা ইয়াত কোৱা হৈছে সেই বস্তুটো অকমান চাব সিম্পলি ইয়াতে কোৱা হৈছে যে ed d বা t যদি পাষ্ট ফৰ্মত কি হয় এড হয় তেতিয়া হলে তাক আমি উইক ভাৰ্ব বুলি কম হ'ব এইখিনি জানিলে হল ইয়াতে ঠিক আছে বৰ বেছি নাই ইয়াতে একো এইখিনিয়ে জানিবলগীয়া নেক্সট কি আছে ফৰ্মেশন অফ ভাৰ্ব এতিয়া ফৰ্মেশন অফ ভাৰ্বটো আমি জানিব লাগিব ফৰ্মেশন অফ ভাৰ্বত কি কোৱা আছে যে we can form verb from adjectives মানে গুণ দোষ ঠিক আছে ভাল বেয়া ৰং এইবোৰ বুজায় আৰু এই যিবোৰ গুণ বুজাব দোষ বুজাব এইবোৰ বুজালে কি বুলি কয় এটা adjectives বুলি কয় হয় তো আমি ফৰ্মেশন অফ ভাৰ্বৰ ক্ষেত্ৰত কেনেকে কনসেপ্টটো লব পাৰো যে ভাৰ্বটো ফৰ্ম কেনেকে হৈছে ভাৰ্ব আমি কেনেকে ফৰ্ম কৰিব পাৰো কেনেকে ফৰ্মেশন হয় ভাৰ্বৰ হেতুহে বুজাবলৈ ইয়াত চেষ্টা কৰা হৈছে যে ভাৰ্বৰ ফৰ্মেশন কেনেকে হ'ব পাৰে we can form verb from adjectives পৰাও আমি কি কৰিব পাৰো ভাৰ্বৰ ফৰ্ম কৰিব পাৰো কেৱল অ্যাকশন মানে হল ভাৰ্ব এতিয়া এই অ্যাকশনটো কৰ পৰা আহিব পাৰে adjectives পৰাও আহিব পাৰে ঠিক আছে কেনেকে এক্সাম্পল চাও large and large ওকে ইয়াতে en টো হল নহয় এইটোৱে কি বুজাব আমাৰ adjectives পৰা হোৱা বুজাব ঠিক আছে able enable এইবোৰ কিন্তু ভাৰ্বে হৈ গল enable ইটো আকৌ কি হৈ নাথাকিল আপোনাৰ adjectives হৈ নাথাকিল কি হৈ থাকিল এটুক আমি ভাৰ্ব হিচাপত কনভাৰ্ট কৰিলো কিয় কাৰণ ইয়াত কন্ডিশনটো দিয়া আছে যে we can form verb from adjective also so adjectiveৰ পৰাও আমি কিন্তু ভাৰ্বক ফৰ্ম কৰিব পাৰো বনাব পাৰো ঠিক আছে এটো মডাৰ্নাইজ ওকে এইখিনি চাই লব আকৌ কেনেকে ফৰ্মেশন হয় ইয়াৰ ভাৰ্বৰ মানে কেনেকে হয় verbs can also be formed from nouns মানে গম পাইছে আগতে মই এইমু বুজাইছো nouns মানে কি নাম বুজোৱা শব্দ হলে হল হয় যদি নাম বুজোৱা শব্দ হয় তাক আমি nouns বুলি কম গটিকে বা যিকোনো এটা গ্ৰুপ বুজাব ওকে হেনুকা চাব ভিডিও সমূহ মই একদম সিম্পল কে তাত বুজাবলৈ চেষ্টা কৰিছো নাউনৰ প্ৰকাৰ সমূহ ওকে টাইপস সমূহ কমন নাউন প্ৰপাৰ নাউন ওকে এইবোৰ মই বুজাইছো এবষ্ট্ৰাক্ট নাউন তো সেই নাউনৰ পৰাও আমি কি কৰিব পাৰো ভাৰ্বক ফৰ্ম কৰিব পাৰো ঠিক আছে যেনেকে ফ্ৰেন্ড বি ফ্ৰেন্ড ইয়াতে বি ফ্ৰেন্ডৱে কি বুজালে ভাৰ্ব হোৱাটো বুজালে ঠিক আছে ইয়াতে ক্লাসটো কি বুজালে ক্লাসিফাই যেতিয়া হল তেতিয়া আমি তাক ভাৰ্ব বুলি ক'ব পাৰো কনসিডাৰ কৰিব পাৰো মানে ঠিক আছে তো এইটো আছিল আপোনাৰ ৰুল ঠিক আছে যে ফৰ্মেশন অফ ভাৰ্বটো কেনেকে হয়
ফৰ্মেশনৰ ভাৰ্বটো আমি নাউনৰ প্ৰথম আমি কি পালো এডজেক্টিভছৰ পৰাও ল'ব পাৰো বুলি গম পালো আকৌ ফৰ্মেশনটো কেনেকৈ হ'ব পাৰে নাউনৰ পৰাও হ'ব পাৰে বুলি আমি গম পালো ঠিক আছে নেক্সট কি আছে চাও যে verbs may be formed with the help of some common prefixes এইবোৰ কিন্তু অকমান জানিবলগীয়া যে কেনেকৈ হয় প্ৰিফিক্সটো ক'ত বহে suffixটো ক'ত বহে এইখিনি কিন্তু জানিবলগীয়া যে verbs এ কি কৰে it formed কেনেকৈ ফৰ্ম হয় with the help of some common prefixes common prefix থাকে মানে যিকোনো এটা শব্দ থাকিব suppose ইয়াতে word এটা আছে head হয়নে এই headটোৰ আগত যিটো শব্দ বা word কি হ'ব জড়িত হ'ব হেইটো কি হ'ব জড়িত হৈ পেলাই এটা ভাৰ্ব হ'ব এটা শব্দ আছে ইয়াতে এটা শব্দ যিকোনো এটা শব্দ সাপোজ মই লৈছো হেড ওকে বাট ইয়াতে নতুনকে শব্দ এটা জড়িত হ'ল কি বি তো বি হেড যেটো হ'ল হেতুৱে হৈ গল আমাৰ ভাৰ্ব আৰু এনেকে প্ৰিফিক্সৰ জৰিয়তেও কি হয় ভাৰ্বছৰ ফৰ্মেশন হয় হ'ব ঠিক আছে নে বুজিব চেষ্টা কৰিব যে প্ৰিফিক্স আৰু সাফিক্স প্ৰিফিক্স হলে আগত প্ৰি মানে কি বুজাইছে ইয়াত প্ৰি মানে আগত বুজাইছে নে প্ৰি মানে আগত সেই কাৰণে আগত জুনে বহিব হেতুক আমি প্ৰিফিক্স বুলি কম জুনে পিছত বহিব হেতুক আমি সাফিক্স বুলি কম ঠিক আছে ইয়াতে প্ৰিফিক্সৰ কথা কৈছে হয়নে প্ৰিফিক্সৰ কথা কৈছে সেই কাৰণে ইয়াতে কি হ'ব আগত বহিব আগত জুনে বহে আৰু যিকোনো এটা শব্দৰ আগত বহি কি হ'ল প্ৰিফিক্সে যদি কোনো এটা শব্দৰ আগত বহে হেতু আমি ভাৰ্ব বুলি কনসিডাৰ কৰিব পাৰো ঠিক আছে যেনেকৈ বি হেড হৈ গল এটা ভাৰ্ব ঠিক আছে again and then courage encourage হৈ গল encourage টো এটা কি হৈ গল এতিয়া ভাৰ্ব হ'ব এনেকে ভাৰ্বৰ ফৰ্মেশন হয় ঠিক আছে নেক্সট কি আছে verbs may also be formed by adding suffix হে একে কথা prefix আগত suffix পিছত later মানে পিছত যেটো হ'ব after মানে হেতু কি হ'ব যে suffix বুলি কম আমি suppose ইয়াতে মই example টো লৈছো যে ise হয়নে word suppose মই এটা ললো apology okay এই wordৰ পিছত কি হল I যেটো মই suffix লৈছো ise এটো কি হল add হল আৰু হেই apology শব্দৰ পিছত যেটো নতুন word লগ হল হেতুক suffix বুলি কয় আৰু এই suffix টো লগ হৈ পেলাই একোটা ভাৰ্বৰ ফৰ্মেশন হয় ঠিক আছে যেনেকৈ ইয়াতে en আছে দেন bright আছে ওকে bright টো এটা শব্দ en টো পিছত ইয়াত লাগি গল brightৰ লগত en লগ হৈ পেলাই কি হল brightened তো এই brightened টো এটা হৈ গল ভাৰ্ব কিন্তু এটো কি ফৰ্মত আহিলে সাফিক্স হৈ পেলাই আমি ইয়াক ভাৰ্বৰ ফৰ্মেশন কৰিলো ঠিক আছে তো আজিৰ এই ভিডিওত ইখিনি আছিল এইখিনি একদম কমন কথা আছিল সেই কাৰণে ভাবিছো যে এইখিনি বস্তু যাতে ৰৈ না যায় সৰু সৰু কথা হলেও মানে কি হয় আমাৰ জনাটো দৰকাৰ গটিকে সকলো কথা যেতিয়া আমি সৰু সৰু নলেজৰ পৰা যেতিয়া আমি বুজি উঠিম আমাৰ বেসটো ক্লিয়াৰ থাকিব যে সাফিক্সটো কেনেকৈ ইউজ হৈছে আৰু ইউজ হৈ পেলাই কি ফৰ্ম হৈছে সেই বস্তুটো কিন্তু মানে তেনেকুৱা ধৰণৰ বস্তুখিনি অকমান মন কৰিবলগীয়া যে প্ৰিফিক্স এড হলেও যে আমি ভাৰ্বৰ ফৰ্মেশন কৰিব পাৰো বা সাফিক্স এড কৰিও যে আমি ভাৰ্বৰ ফৰ্মেশন কৰিব পাৰো হেখিনি কিন্তু মন কৰিবলগীয়া গতিকে এই বস্তুখিনি মানে একেবাৰে কমন হয় পৰীক্ষাৰ কাৰণে সৰু সৰু বস্তুখিনি মানে চাই যাব লাগে বৰ্তমান যেটো কম্পিটিশন হৈছে মানে তো সৰু সৰু বস্তুখিনি কিন্তু বহুখিনি মেটাৰ কৰে আপোনাৰ যদি সৰু সৰু বস্তুখিনিৰ ওপৰত কনসেপ্ট থাকে দেন আপুনি বাকি যেনেকুৱা এডভান্স লেভেলে নহওক কিয় আপুনি কিন্তু সেই বস্তুটো ইজিলি পিক আপ কৰিব পাৰিব বস্তুটো একেবাৰে সহজ হৈ যায় তেতিয়া সেই কাৰণে এই ভিডিওটো মই আনিছো ভাৰ্বৰ এটোৱে লাষ্ট পাৰ্ট হল মোৰ ইয়াৰ পিছত নতুনকে মই যেনেকৈ পাৰ্টস অফ স্পীচত লৈছিলো ঠিক সেই সিৰিয়েলটোৱে মই কন্টিনিউ কৰি যাম আপোনালোকে সেই সিৰিয়েল মতে চাই যাব আগৰ যিখিনি ভিডিও আছে সেইখিনিও পাৰিলে চাব যেহেতু এতিয়া পৰীক্ষাসমূহ চলি আছে ৰেলৱে হওক বা যিয়ে হওক ৰেলৱেত বাৰু ইংলিশটো নালাগে কিন্তু ষ্টিল বাকি এক্সামবোৰতো লাগে ন তো সেইসমূহ এক্সামৰ বাবেও এটো হেল্পফুল হ'ব কিছু কিছু ক্ষেত্ৰত হলেও গতিকে আৰু এডিআৰিও আহি আছে হয় তো সেইখিনি বস্তুৰ কাৰণে কিন্তু আপোনালোকে আগৰ পৰা প্ৰিপাৰেচন লোৱাটো দৰকাৰ মানে এতিয়া যেটো কম্পিটিশন হৈছে সেই মতে মানে প্ৰিপাৰেচন এতিয়াৰ পৰা থাকিলে মানে পিছলৈ ইমান প্ৰবলেম নহয় বস্তুখিনি তেতিয়া আপোনালোকে ইজিলি হ্যান্ডেল কৰিব পাৰিব গতিকে আজিৰ এই ভিডিওটো দেখিনিয়ে আছিল মোৰ বৰ বিশেষ ক'বলগীয়া একো নাই ভিডিওটোত মোৰ এই ভিডিওটোত মানে ভাৰ্বৰ একেবাৰে হেকৰ পাৰ্টটো হৈ গল আজি আপোনালোকে মই ভাবো আপোনালোকৰ এইটো ভিডিওৰ পৰা অলপ হলেও
সহায় হৈছে গতিকে ভিডিওটো যদি ভাল পাইছে আপোনালোকে এটা কমেন্ট কৰি দিব যে ভাল লাগিল বেয়া লাগিল হয় বা যদি কোনোবা বন্ধু বৰ্গ আছে শেয়াৰ কৰি দিব আৰু ভাল লাগিছে যদি এটা সাবস্ক্ৰাইব কৰি দিব পাৰে হয় গতিকে এই যিখিনি কষ্ট আপোনালোকৰ বাবে আমি নিশ্চয়কৈ কৰি যাম আপোনালোকৰ সহাৰি আমি বহুত পাইছো বহুখিনি সহাৰি আপোনালোকে দিছে বহুত ধন্যবাদ তাৰ কাৰণে আমি বিচাৰিম আকৌ আপোনালোকে এনেদৰে মৰমসমূহ যাতে দি যায় ঠিক আছে আৰু তাৰে বাবে আমি সকলো সময়তে আমি প্ৰস্তুতি চলাই আছো গতিকে আজিৰ এই ভিডিওটোত ইমানে ধন্যবাদ আহিছো